বন্ধুসকল, যোৱাকালি আমাৰ লখিমপুৰ জিলাৰ যুৱনগৰ হাইস্কুল খেলপথাৰত আমাৰ প্ৰিয় জনপ্ৰিয় শিল্পী মৰ্মিতা মিত্ৰ আহি উপস্থিত হয়। জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈ কান্দোনত ভাগি পৰে প্ৰিয় শিল্পীগৰাকী। সঁচাকে কালি এটা দুখ লগা পৰিৱেশ আমি দেখিবলৈ পাইছিলোঁ। প্ৰিয় শিল্পীগৰাকীৰ চকুত পানী দেখি তাত থকা সকলো ৰাইজে কান্দোনত ভাগি পৰিছে। কি ক'ম, ক'বলৈ ভাষা নাই। জুবিন দা বিহীন গোটেই অসম যেন খালী খালী লাগে। আৰু জুবিনদাৰ ফটোখনত কিবা এটা ধূলি বা কিবা লাগি আছিলে, হাতেৰে ইমান ধুনীয়াকৈ চফা কৰি দিছে। সঁচাকৈ আমাৰ কি ক'ম, বহুত দুখ লাগিছিলে কালিৰ দিনটোত। হাতেৰে ধুনীয়াকৈ চফা কৰি দিছে। এইটোই হ'ল এটা শিল্পীৰ প্ৰতি আন এজন শিল্পীৰ মৰম, ভালপোৱা, শ্ৰদ্ধা। আৰু জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই প্ৰিয় শিল্পী মৰ্মিতা মিত্ৰ গীতৰ শৰাই আগবঢ়াবলৈ ষ্টেজৰ ফালে ৰাওনা দিয়ে। আৰু কালি পৰিৱেশটো কি ক'ম, সঁচাকৈ বহুত দুখজনক আছিলে। জুবিন দা থকা হ'লে কিমান ভাল হ'লেহেঁতেন, আপোনালোকে অনুভৱ কৰকচোন। আৰু মই কালি আচৰিত হৈ গৈছোঁ, তাত থকা সৰু সৰু কণমানি ল'ৰা ছোৱালী সকলো মুখত হাঁহি নাই, বেজাৰ হৈ পৰিছে, কাৰণ জুবিন দা নাই আমাৰ মাজত। বিশেষকৈ কালিৰ পৰিৱেশটো আৰু বেছি ভাল লাগিছে। ইমান শান্তি শৃংখলা বজাই ৰাখি আমাৰ ৰাইজে আদৰি লৈছে প্ৰিয় শিল্পীগৰাকীক গীতৰ শৰাই আগবঢ়াবলৈ। আৰু অৱশেষত প্ৰিয় শিল্পীগৰাকীৰ লগত কেমেৰাত উঠিবলৈ আশা আছিল, উঠিব পাৰিলোঁ। যুৱনগৰ ক্ৰীড়া সন্থাক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এতিয়া আপোনালোকে সুন্দৰ সুন্দৰ গীত শুনিব পাৰিব। মই আশা ৰাখিম ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। আৰু যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে সকলোকে এটা ৰিকুৱেষ্ট কৰিম, যোনে যোনে মোক ফ'ল' কৰা নাই মোক ফ'ল' কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। Binku, hey sir, dikit apa ini? Kalau mas, nama itu apa? Bear, nama itu apa? Awalnya sound. Ini apa itu?